আপোনালোকে মোবাইলত BGMI খেলেনে বা COD খেলে? আপোনাৰ কোনোবাজন ফ্ৰেণ্ড হয়তো এনেকুৱা আছে যাক আপুনি যিমান চেষ্টা কৰিও হৰুৱাবই নোৱাৰে, যাক আমি কেতিয়াও হৰুৱাব নোৱাৰো। তাক কি বুলি কয় জানেনে? জানিবৰ কাৰণে বলক ক্লাছৰুমলৈ যাওঁ। পুনৰবাৰ স্বাগতম জনাইছো ই কুহিপাত লৰ্ড অফ দ্য ডে ছেগমেণ্টলৈ। মই যে কৈছিলো PUBG বা COD কেতিয়াও হৰুৱাব নোৱাৰা বন্ধুজন, এইজনক কি বুলি কয় জানেনে? হি ইজ কল্ড ইনডমিটেবল। এই ৱৰ্ডটো হৈছে আজি আমাৰ ৱৰ্ড, আৰু এই ৱৰ্ডটো কেনেকৈ গঠন হৈছে চাওঁ আহক। ইয়াতে প্ৰিফিক্স লগ হৈ আছে ইন, যাৰ মিনিং হৈছে নট বা অপজিট টু, আৰু ৰুট ৱৰ্ডটো হৈছে ডমিট, যাৰ মিনিং হৈছে টু টেম, যাক কণ্ট্ৰল কৰা বা হৰুওৱা, ডমিনেট কৰা বুজায়। আৰু ছাফিক্সটো হৈছে এবল, যাৰ মিনিংটো আপোনালোক এটাই জানে। চ' যাক আমি কণ্ট্ৰল কৰিব নোৱাৰো, যাক আমি কনকুৱাৰ কৰিব নোৱাৰো, তাকে কোৱা হয় ইনডমিটেবল। চ' ইয়াৰ মিনিংটো যদি আমি সৰলকৈ চাওঁ তেতিয়াহ'লে আনকনকুৱাৰেবল, ইম্পচিবল টু ডিফিট, জেও বুলি যাক আমি ক'ব পাৰো এইটোৱে। চ' ইয়াক যদি বাক্যত ইউজ কৰো তেতিয়াহ'লে কেনেকুৱা হ'ব? হাৰ ইনডমিটেবল স্পিৰিট কেৰিড হাৰ থ্ৰু হাৰ্ডশ্বিপছ। গতিকে এইটো আছিল আজি আমাৰ ৱৰ্ড, আৰু আপোনালোকে আমাৰ ৱৰ্ডটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে এনেকুৱা ইণ্টাৰেষ্টিং শ্বৰ্টছৰ কাৰণে আমাৰ চেনেলটো চাই থাকিবলৈ নাপাহৰিব।